বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি জনতা ভৱন ঘেৰাও কৰিবলৈ আহি আটক হল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰিপুন বৰা বিধায়ক জাকিৰ হুছেইন সিকদাৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনাম সহ কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিলে মহানগৰ আৰক্ষীয়ে বেৰিকেড ভাঙি জনতা ভৱন ঘেৰাও কৰাৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীৰে খণ্ড যুদ্ধত লিপ্ত হয় প্ৰতিবাদী কংগ্ৰেছীসকল পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কৰ্মীক আটক কৰে মহানগৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ ৰাজপথত নিজেই নামে আৰক্ষী আয়ুক্ত দিগন্ত বৰা মহানগৰীৰ ভিন্ন প্ৰান্তত বেৰিকেড স্থাপন কৰি মুতায়ন কৰে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা জনতা ভৱন ঘেৰাও কৰিবলৈ দলে বলে ওলাই আহিছিল কংগ্ৰেছৰ নেতা কৰ্মীসকল গুৱাহাটীৰ লগতে বিভিন্ন জিলাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচীত ভাগ ল'বলৈ আহিছিল সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মী পুলিশ প্ৰশাসন বিভাগটো মই যে কম যে হিমন্ত বিশ্ব শৰ্মা কাঠৰ পুতলা হাতৰ পুতলা তেওঁৰ মতে আজি কৰি আছে আজি এগৰাকী মহিলা কাপোৰ ছিঙি দিয়া হৈছে আজি আমি নিৰ্ভয়া কাণ্ডৰ কথা কওঁ যে মণিপুৰৰ কথা কওঁ আমি আজি বেটি পঢ়াও যিসকলে তেওঁলোকে নাৰা লগাইছে কিন্তু আজি চাওক আজি অসমৰ ৰাজপথত এগৰাকী মহিলাৰ কাপোৰ ফালি দিয়া হৈছে কাপোৰ ছিঙি দিয়া হৈছে ये तानाशाही बीजेपी गवर्नमेंट का ज्यादा दिन नहीं चलेगा। आज देखिए हम लोग स्मार्ट मीटर का खिलाफ में आवाज उठाने नहीं दिया है, पुलिस गोली मारा है, रास्ता ब्लॉक करा है, लाठीचार्ज देता है। वो महिला को कैसे पुलिस ने निर्यातन किया है आप लोग देख लीजिए। तो ये हम लोग इस देश का नागरिक है कि नहीं है? नरेंद्र मोदी जवाब दीजिए, हम इस देश का नागरिक है कि नहीं है? देखिए एक औरत का कैसा कर रहा है, यही है बीजेपी गवर्नमेंट का हाल। এই মুহূৰ্তত আমি ভাস্কৰৰ সৈতে সংযুক্ত হ'ম ভাস্কৰ আইৰিছ হোটেলত আছে গতিকে ভাস্কৰৰ পৰা আমি জানিম ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো নিশ্চয়কৈ বাপৰি যিহেতু অংশগ্ৰহণ কৰিবলৈ যি বাহিৰৰ স্তৰৰ পৰা লোক আহিছিল বা যি ভানু শিৱ আহিছিল ভানু শিৱ আহি এনেদৰে আইৰিছ হোটেলত তেওঁলোক বন্দী কৰি ৰখাইছে পুৱা 5 বজাৰ পৰা যিহেতু বন্দী কৰি ৰখাইছে আৰু দেখা পোৱা গৈছে যে বাহিৰত যথেষ্ট কংগ্ৰেছৰ সমৰ্থক আছে যুৱ কংগ্ৰেছৰ যিসকল লোক আছে যুৱকজৰ লোকসকলে বাৰে বাৰে প্ৰতিবাদী কাৰ্যসূচীত গ্ৰহণ কৰিছে আৰক্ষী লোকসকলে পুৱা 5 বজাৰ পৰা ভানু শিৱক আচলতে ইয়াতে বন্দী কৰি ৰখা হৈছে গৃহবন্দী কৰি ৰখা হৈছে আৰু এটা আমি খবৰ দিব বিচাৰিছো যে প্ৰায় সন্ধিয়া 6 বজাত আচলতে তেওঁক উলিয়াই নিয়া হ'ব ভাস্কৰ হয় নিশ্চয়কৈ বাপুৰি আচলতে যি সন্ধিয়া 6 বজাত আচলতে তেওঁক পুনে LGBI এয়াৰপৰ্টলৈকে লৈ যোৱা হ'ব তাতে তেওঁক বিমানবন্দৰত ৰখাইহে তেওঁ পুনৰ আৰক্ষী দল আচলতে ঘূৰি আহিব কিন্তু তেতিয়ালৈকে আচলতে যিসকল কংগ্ৰেছী লোকসকল আছে বা কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকল আছে তেওঁলোকে এই ঠাই ত্যাগ নকৰা কিন্তু তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে আমি যিসকল কংগ্ৰেছৰ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'ম যিহেতু বৰ্তমানে তেওঁলোকক কাকুকে আচলতে সেই যি যুৱ কংগ্ৰেছৰ নেতাগৰাকীক লগ কৰিবলৈ দিয়া হোৱা নাই আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে এতিয়াও বৰ্তমানলৈকে তেওঁলোকক লগ কৰিবলৈ দিয়া হোৱা নাই তেওঁক আপোনালোক যথেষ্ট উত্তপ্ত হৈ আছে সকলো ইয়াতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব ৰাতিপুৱাৰ পৰা আমাৰ সৰ্বভাৰতীয় সভাপতিক ইয়াত বন্ধ কৰি ৰাখিছে কোনো যোগাযোগ কৰিব দিয়া নাই তেওঁৰ কি ষ্টেটাছ সেই সম্পৰ্ক কোনো আপডেট নাই আৰু হিমন্ত বিশ্ব শৰ্মা যে ভয়াতুৰ মানুহ এই কথা আজি প্ৰমাণ হৈছে যুৱ কংগ্ৰেছৰ কৰ্মীৰ বাবে গোটেই গুৱাহাটীত হাজাৰ পুলিচ মিলিটাৰী আৰু আমাৰ সভাপতিগৰাকীক ৰাষ্ট্ৰীয় সভাপতিগৰাকীক তেওঁলোকে কি কৰিছে কোনো ধৰণৰ আপডেট ৰাতিপুৱাৰ পৰা নাই কোনো আমাৰ ষ্টেট ভাইচ প্ৰেচিডেণ্টক লগ কৰিব পৰা নাই ষ্টেট প্ৰেচিডেণ্টক লগ কৰিব পৰা নাই তেখেতৰ কি ষ্টেটাছ এতিয়াতো আমাৰ সন্দেহ হৈছে তেখেতক এই অসম চৰকাৰে স্লো পয়জন দি মাৰাৰ ষড়যন্ত্ৰ কৰিছে কাৰণ এই অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মানুহ মাৰাৰ কাৰণে 1 ছেকেণ্ড নালাগে অসম আৰক্ষীক মানুহ মাৰাৰ কাৰণে 1 ছেকেণ্ড নালাগে অসম আৰক্ষী আৰু হিমন্ত বিশ্ব চৰকাৰৰ ওপৰত আমাৰ কোনো বিশ্বাস নাই ইতিমধ্যে আমাৰ সন্দেহ হৈছে যে আমাৰ ৰাষ্ট্ৰীয় সভাপতিক স্লো পয়জন দিয়া হ'ব পাৰে গতিকে ইয়াৰ পৰা ওলাই যোৱা প্ৰতিখন গাড়ী আমি এখনকে চেক কৰিম এখনকে চেক নকৰাকৈ কোনো গাড়ী যাব নিদিওঁ আমি কোনো গাড়ী যাব নিদিওঁ সন্ধিয়া সময় পূৰ্বে চিকিৎসকৰ দল ইয়াত উপস্থিত হৈ স্বাস্থ্য পৰীক্ষা কৰিছিল চিকিৎসকৰ দল যদি আহিছে আমাক চিকিৎসকৰ কাগজ দেখুৱাওক কি ৰিপৰ্ট আছে আমাক দিছে নেকি কিবা আমাৰ লগত কোনোবা অফিচিয়েল কথা পাতিছে নেকি একোটো কথা পতা নাই তেওঁলোক আহিছে কৈছে আমি কি বুজি পাম আমাৰ যুৱ কংগ্ৰেছৰ প্ৰতিনিধিক লগত লৈ আমাৰ সন্মুখত তেওঁক স্বাস্থ্য পৰীক্ষা কৰক তেতিয়া মানিম এজন দুজন আমাক যাব দিয়ক ভিতৰত আমাৰ ডেলিগেট যাব দিয়ক আমি ডক্টৰ ষ্টিভৰ লগত ভিতৰত যে তেখেতক নিজে চাম তেখেতৰ লগত কথা পাতিম তেখেত আমাৰ অসমৰ আলহী আজি হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাম গোটেই ভাৰতত বদনাম কৰি পেলালে এইজন হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি অতিথিপৰায়ণ জাতি আজি অসমীয়া জাতি যে অতিথিপৰায়ণ সেই অতিথিপৰায়ণ জাতি আজি কি প্ৰমাণ কৰি দিলে ৰাজনীতিৰ নামত
অসমত অহা এজন অতিথিক ৰাতিৰ পৰা ৰাতিপুৱালৈকে খোৱা নোখোৱা এনেকৈ যে বন্দী কৰি ৰাখিছে, গৃহবন্দী কৰি ৰাখিছে, তাৰ দ্বাৰা কি প্ৰমাণ কৰিব বিচাৰিছে? অসমত যে তেওঁলোকে যে বিফল হৈছে, চৰকাৰ চলাত যে ব্যৰ্থ হৈছে, গৃহ বিভাগ যে ব্যৰ্থ হৈছে, ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণিত হৈছে। অতিথিপৰায়ণ জাতিটোক বদনাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। ধিক্কাৰ জনাইছোঁ তেনেকুৱা এজন মুখ্যমন্ত্ৰীক। নিশ্চয় আচলতে যিসকল কংগ্ৰেছী লোকসকল আছে তেওঁলোকে এনেদৰেই বাহিৰৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আচলতে পুৱাৰ ভাগৰ পৰা প্ৰায় পুৱা 4 বজা 4:30 বজাৰ পৰা আচলতে যি উদয় ভানু শিৱ আছিল, উদয় ভানু শিৱক আচলতে এই যি আইৰিছ হোটেল ৰখা হৈছে আৰু তেওঁক পোনে পোনে কাকো সাক্ষাৎ কৰিবলৈও নিদি তেওঁক পোনে পোনে যিহেতু তেওঁক লৈ যোৱা হ'ব, এয়াৰপৰ্টলৈ লৈ যোৱা হ'ব, বিমানবন্দৰলৈ লৈ যোৱা হ'ব। সেইখিনি তথ্য ইতিমধ্যে পোৱা গৈছে। ভাস্কৰ, ধন্যবাদ জনাইছোঁ। দশম অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক। ৰিপুন বৰাক ৰখা হৈছে বশিষ্ঠ আৰক্ষী থানাত। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, দীপবায়ন সহ 10 কংগ্ৰেছ নেতা কৰ্মীক আবদ্ধ কৰি ৰখা হৈছে হকী ষ্টেডিয়ামত। আজি যিহেতু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু তাৰ পিছতে এই প্ৰতিবাদী কাৰ্যসূচীত এনেধৰণে তেওঁলোকক ৰখা হৈছে, তেওঁলোকক তাতে আটক কৰা হৈছে। তেওঁলোকক আনি যিখিনি ঠাইৰ কথা আমি ইতিমধ্যে কৈছোঁ, তেওঁলোকক তাত ৰখা হৈছে। 10 জনক হকী ষ্টেডিয়ামত ৰখা হৈছে, দীপবায়ন সহ 10 জনক। ইফালে ভূপেন বৰা, ৰিপুন বৰা সহ কেইবাজনো কংগ্ৰেছীক আটক কৰা হৈছে। আৰু এটা দিনৰ পূৰ্বেও তেওঁলোকে যিহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু সেই প্ৰতিবাদৰ সময়ছোৱাতো তেওঁলোকক আটক কৰা হৈছে। এয়া চিপিগৰাকীয়ে তেওঁলোকক বুজনি দিবলৈ চেষ্টাও কৰিছে যে তেওঁলোকক তাৰ পৰা আটক কৰি তেওঁলোকক একোটা ঠাইত তেওঁলোকক ৰখা হৈছে। আৰু সমান্তৰালভাৱে যিহেতু আমি কৈছোঁ যে ইয়াৰ পূৰ্বৰ ৰাজভৱন চলো যি প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল, তাত এগৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল। তাৰ পিছত এটা দিন পিছত তেওঁলোকে আজি পুনৰ তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। দাবী তেওঁলোকৰ এতিয়াও তেনেধৰণে অব্যাহত আছে। লগতে ন্যায়ৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী যিহেতু পুনৰ এবাৰ অবৈধ আখ্যা দিয়া হৈছে আৰু তাৰ পিছতে তেওঁলোকক এনেধৰণে আটক কৰি এই ঠাইখিনিত ৰখা হৈছে, য'ত বশিষ্ঠ আৰক্ষী চকীত আকৌ কৈছোঁ ৰিপুন বৰাক ৰখা হৈছে, জাকিৰ হুছেইন সিকদাৰক হকী ষ্টেডিয়ামত ৰখা হৈছে, দীপবায়ন সহ মুঠৰ ওপৰত 10 জনক হকী ষ্টেডিয়ামত ৰখা হৈছে। আৰু চিপিগৰাকী নিজে তাত উপস্থিত হৈ তেওঁলোকক কিছু বুজোৱাও দেখিবলৈ পোৱা গৈছে। ইফালে ভূপেন কুমাৰ বৰাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। দশম অসম আৰক্ষী বাহিনীৰ গেটত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতা কৰ্মীয়ে। আৰক্ষীৰ লগতে সাধাৰণ ৰাইজক বেটেলিয়নলৈ যোৱাত বাধা দিছে কংগ্ৰেছ কৰ্মীয়ে। বেটেলিয়নৰ গেটত বহি পথ অৱৰোধ কংগ্ৰেছৰ নেতা কৰ্মী। আমাৰ সভাপতি ডাঙৰীয়া ইয়াত 10 এপিবিএনত ৰখা হৈছে। আমাৰ নেতা কৰ্মী সকলোকে ইয়াত 10 এপিবিএনত ৰখা হৈছে। আমাৰ সিদিনা আমাৰ কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম ডাঙৰীয়া মৰিছে। বিজেপি চৰকাৰে নিজৰ প্ৰশাসন যন্ত্ৰ লগাই পেলাই আমাৰ নেতা, আমাৰ বন্ধু মৃদুল ইছলাম ডাঙৰীয়া হাৰাইছে, মাৰিছে। যেতিয়ালৈকে আমাৰ ছাৰক মুকলি কৰি নিদিয়ে, যেতিয়ালৈকে আমাৰ নেতা কৰ্মীক মুকলি কৰি নিদিয়ে, আমি ইয়াত প্ৰতিবাদ কৰিম আৰু আগলৈ এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব, আৰু উগ্ৰ হ'ব। বিজেপি চৰকাৰে আমি ভয় নকৰোঁ। প্ৰতিবাদী কাৰ্যসূচী এনেধৰণে ওলোৱা হৈছে। মহিলাসকল আছে আৰু তেওঁলোকে যিহেতু প্ৰতিবাদকাৰীসকলক বাহিৰৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। তেওঁলোকে ভূপেন বৰাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। ভূপেন বৰাক মুক্তিৰ দাবীৰে কেইবাগৰাকীও তাত কংগ্ৰেছী নেতা তাত উপস্থিত হৈছে। দশম অসম আৰক্ষী বাহিনীৰ গেটত উপস্থিত হৈছে। এয়া তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকক ভিতৰত যিহেতু প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। ইফালে আইৰিছ হোটেলতো তাতো যিহেতু উদয় ভানু শিৱক বৰ্তমান তাত আবদ্ধ কৰি ৰখা হৈছে। তাৰ পৰা পোনে পোনে তেওঁক লৈ যোৱা হ'ব, এয়াৰপৰ্টলৈ, বিমানবন্দৰলৈ লৈ যোৱা হ'ব। তেওঁকো এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহিছিল বুলি কোৱা হৈছে, কিন্তু দিয়া হোৱা নাই। তাতো যিহেতু বহুখিনি তাত কংগ্ৰেছী নেতাকৰ্মী আছে আৰু আৰক্ষীৰ সৈতে তেওঁলোকে তাত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে হোটেলৰ ভিতৰত প্ৰৱেশত। এইফালে আমি দশম অসম বেটেলিয়নৰ সন্মুখভাগত দেখুৱাইছোঁ, য'ত কংগ্ৰেছী নেতাকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ভূপেন বৰাক বিনা চৰ্তে মুকলিৰ দাবীত। ইফালে ৰিপুন বৰাক বশিষ্ঠ আৰক্ষী চকীত ৰখা হৈছে। মুঠৰ ওপৰত প্ৰতিবাদকাৰীসকলক কম সময়ৰ ভিতৰতে আটক কৰি তেওঁলোকক এনেধৰণে ৰখা হৈছে, ওলাই আহিবলৈ দিয়া হোৱা নাই। মহানগৰ আৰক্ষীৰ আজব কাণ্ড। প্ৰতিবাদকাৰী কংগ্ৰেছীক দাঁতেৰে আক্ৰমণ কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে। বহুকেইজন প্ৰতিবাদকাৰীক দাঁতেৰে আক্ৰমণ কৰে, কামুৰি দিয়ে। হাস্পাতাললৈ নিয়াৰ পৰিৱৰ্তে আঘাতপ্ৰাপ্তক হকী ষ্টেডিয়ামতে আবদ্ধ কৰি ৰখাৰো অভিযোগ উত্থাপিত হৈছে। দুগৰাকী কংগ্ৰেছ নেতাক কামোৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।
নাই এইবাৰটো অস্ত্ৰ হিচাপে যোৱাবাৰটো সেইদিনাখনটো পুৰা কন্দুৱা গেছটো পুৰা ল'লেই বহুত বেয়াকৈ এইবাৰটো অস্ত্ৰ হিচাপে মানে কামোৰা মানে চিকুটা এইটো লৈছে এতিয়া বহুত পেইন হৈ আছে অৱস্থা বহুত বেয়া চবৰে কিন্তু এতিয়া মই নিজে এতিয়া যাবলৈ বিচাৰিছোঁ কি কয় মেডিকেল কৰিবৰ কাৰণেও যাবলৈ দিয়া নাই ইয়াতে বন্দী কৰি ৰাখি থৈ দিছে তেওঁলোকে কেইবাজনকো আক্ৰমণ কৰিছে এতিয়া তেওঁলোকে এইবাৰ অস্ত্ৰ হিচাপে কামোৰা চিকুটা মানে akuta এইবিলাকেই তেওঁলোকে অস্ত্ৰ হিচাপে তেওঁলোকে লৈছে সেইটোৱেই এতিয়া মেডিকেল কৰিবৰ কাৰণে যাব বিচাৰিছোঁ এতিয়া মেডিকেল কৰিবৰ কাৰণেও যাব দিয়া নাই ইয়াৰ ভিতৰতে আমাক ৰাখি থৈ দিছে অসমত গুলীচালনা হোৱাটো বিচাৰিছে কংগ্ৰেছে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম অশান্ত কৰিব বিচৰা কংগ্ৰেছৰ তিনি নেতাৰ মাজত ৰাজনৈতিক প্ৰতিযোগিতা চলিছে বুলি সমালোচনা মুখ্যমন্ত্ৰীগৰাকী ভূপেন বৰাই হওক ৰিপুন বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয় তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে কংগ্ৰেছৰ 2-3জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে বিজেপিৰ গাতো পৰিব পাৰে যোৱা কালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম অমুক ভাঙিম গেট ভাঙিম কি কাৰণে নাজানো আমিও কংগ্ৰেছ কৰিছো কেতিয়াও পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয় পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ পৰে ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে যুৱ সংগঠন হ'ব নোৱাৰে আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয় তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে গুৱাহাটীৰ কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ অহাৰ সন্দেহত গোৱালপাৰাত কেইবাজনো যুৱকক আটক কৰা হৈছে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSCY নেতা কৰ্মীক আটক গোৱালপাৰাত পুৱাই আটক কৰি গোৱালপাৰা সদৰ থানা আৰু গোৱালপাৰা চহৰ আৰক্ষী চকীলৈ লৈ অনা হৈছে গোৱালপাৰাত বাধা প্ৰদান কৰা হৈছে কেইবাগৰাকীও যুৱ কংগ্ৰেছীক তাত আবদ্ধ কৰি ৰখা হৈছে তেওঁলোকক আহিবলৈ দিয়া হোৱা নাই ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো জিলা কংগ্ৰেছৰ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৰাজভৱনৰ প্ৰতিবাদত কংগ্ৰেছ কৰ্মী তথা উচ্চ ন্যায়ালয়ৰ মৃত্যু ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা কংগ্ৰেছে ধুবুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ধুবুৰীৰ স্থানীয় কংগ্ৰেছ নেতা কৰ্মী আমার একটা দলীয় এটা যেহেতু কার্যসূচী আমার একটা দিচ্ছে এখানে যাতে আপনার যোগের ভূপেন কুমাৰ বৰাক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দশম অসম আৰক্ষী বাহিনী গেটত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতা কৰ্মী আৰক্ষীৰ লগতে সাধাৰণ ৰাইজক বেটেলিয়নলৈ যোৱাত বাধা দিছে কংগ্ৰেছ কৰ্মীয়ে বেটেলিয়নৰ গেটত বহি পথ অৱৰোধ কংগ্ৰেছৰ নেতা কৰ্মীৰ ইতিমধ্যে আমি কৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন তাত উপস্থিত আছে তেওঁ আমাক জনাব আৰু অধিক জনাব আপডেট জনাব বিপুল আপোনাৰ ওচৰলৈ আহিছে হয় আজি দিনৰ গোটেইখিনি কাৰ্যসূচী জানে যে আজি ভূপেন কুমাৰ বৰা ৰিপুন বৰা জাকিৰ হুছেইন সিকদাৰ জুবেৰ আনাম তেওঁলোকক আটক কৰিছিল আৰু এই মুহূৰ্তত ভূপেন কুমাৰ বৰা দশম অসম আৰক্ষী ছাউনী বেটেলিয়নত ভিতৰত তেওঁ আবদ্ধ হৈ আছে আটক কৰিছে আৰু তেখেতক বিনা চুক্তি মুক্তি দিয়াৰ বাবে ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটি মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ সেৱা দল NSY ইউথ কংগ্ৰেছ সকলোৱে আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কোনো সৰ্বসাধাৰণ লোকক বা আৰক্ষী লোকক কৰ্তব্যৰ যাবলৈ এই দিয়া নাই তেওঁলোকে পথ অৱৰোধ কৰিছে আমি এই মুহূৰ্তত দেখুৱাম পাপুৰি আপোনাৰ যোগেৰে এই চাওক এইখিনি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত APCCৰ জেনেৰেল ছেক্ৰেটাৰী পৰা আৰম্ভ কৰি বহুজন নেতা তেওঁলোকে ইয়াত আহিছে আনোৱাৰ দাক আমি দেখিছোঁ ইমদাদ হুছেইনক দেখিছোঁ বিদিশাক দেখিছোঁ আমাৰ মহানগৰ সমিতিৰ জেনেৰেল প্ৰেচিডেণ্ট তেখেতসকলক দেখিছোঁ এনেধৰণে যথেষ্ট সংখ্যক লোকে তেওঁলোকে এনেধৰণে জুই পুৱাই হ'লেও তেওঁলোকে ইয়াতে পথ অৱৰোধ কৰিছে আৰু তেওঁলোকে ওৰেতো নিশা থাকিব যেতিয়ালৈকে তেখেতসকলে ভূপেন বৰাক এৰি নিদিয়ে আনোৱাৰ দা কি ক'ব আজি আমি সকলো ইয়াত আহিছোঁ আমাৰ প্ৰেচিডেণ্টক ইয়াত এৰেষ্ট কৰিছে
আজি তেওঁলোকে যিটো বৰ্বৰ অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আজি আমি মানে ইউথ কংগ্ৰেছৰ যিটো প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামত আমি ওলাই আহিছিলোঁ আৰু সেই সময়তে আমি কোনো ধৰণৰ হুলস্থুল নকৰাকৈ আমি ইয়াত ওলাই আহোঁতে তাতে ৰাস্তাতে তেনেকৈ আপোনালোকে তেওঁলোকে বৰ্বৰ অত্যাচাৰ চলাইছে তাতে আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেতসকলক যেতিয়া ইয়াত আটক কৰি আনি পেলাই ইয়াত আৰক্ষী ছাউনীত ৰাখিছে তেখেতক অনতিপলমে মানে মুক্তি দিয়াৰ কাৰণে আমি সকলোৱে ইয়াত প্ৰতিবাদ কৰিব ব্যৱস্থা কৰি আমি মহিলা কংগ্ৰেছৰ ফালৰ পৰাও দেখিছোঁ বিদিশা আছে বিদিশা আমি আমাৰ প্ৰতিবাদ আমি এনেকে চলাই যাম গোটেই ৰাতি চলাই যাম মই বাৰে বাৰে কৈ আছো আমাৰ প্ৰতিবাদ আৰু তীব্ৰতাৰ হ'ব ইয়াতকে বেছি হ'ব আমাৰ সভাপতি ডাঙৰীয়া লগতে আমাৰ কংগ্ৰেছ নেতা কৰ্মীৰ যদি কাৰোবাৰ কিবা অকণমানো ক্ষতি হয় তেতিয়াহ'লে ইয়াতকৈ আৰু 10 গুণ বেছি প্ৰতিবাদ কৰিম আমি ৰাতি ইয়াতে ৰখি থাকিম ৰাতিটো ইয়াত প্ৰতিবাদ পাপৰি দেখিছে এই মুহূৰ্তত মই হোৱাইট ফ্ৰেমত দেখুৱাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বেটেলিয়ান গেটৰ সন্মুখত এয়া চাওক লিখিছে হেডকোৱাৰ্টাৰ 10APBN কাহিলীৰ পৰা গুৱাহাটী 19 আৰু এই গেটৰ সন্মুখতে যিহেতু এখেতসকলক সোমাবলৈ দিয়া নাই এখেতসকলে খোৱা খাদ্য লৈ আহিছিলে কিন্তু তাৰপিছতো দাদা আপোনালোকে খোৱা খাদ্য লৈ আহিছিলে ভিতৰত সোমাবলৈ আমাৰ কামৰূপ গ্ৰাম্য জিলাৰ এজন সৈনিক যিটো হ'ল আমাৰ মৃদুল ইছলাম ডাঙৰীয়া বিজেপিৰ যিখন যুঁজ আছিলে মেইন যুঁজ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজভৱন কাৰ্যসূচী ঘেৰা কৰাৰ দিনাখন আমাৰ পুলিচে 3টাকৈ কন্দুৱা গেছ দি যিটো মৃত্যুবৰণ কৰিলে আজি আমাৰ কামৰূপ গ্ৰাম্য জিলা আৰু মহানগৰ জিলাৰ যৌথ উদ্যোগত আমি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আমি পালন কৰিছিলোঁ আৰু এই সৰ্বধৰ্ম পালন কৰা কাৰ্যসূচীত আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া আমাৰ ইউথ কংগ্ৰেছৰ জুবেৰ আলম ডাঙৰীয়া সভাপতি এই সকলোবিলাকক আজি এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰি আহোঁতে পুলিচে জোৰ জবৰদস্তিয়ে তেখেতসকলক আটক কৰি আজি প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়াক আমাৰ 10APBNত আজি ইয়াতে আটক কৰি থৈছে আমি আমাৰ সকলো কংগ্ৰেছ কৰ্মীসকল এটাই কথা বক্তব্য আছে যে যদি অনতিপলমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া লগতে জুবেৰ আলম ডাঙৰীয়া আমাৰ ইউথ কংগ্ৰেছ বেছিভাগ ৰিপুন বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি সকলোকে অনতিপলমে আপোনাৰ পৰা ৰিলিজ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছে নহ'লে অনাগত সময়বিলাকত আমি বিজেপিৰ বিৰুদ্ধে আৰু জংলী আন্দোলন হ'ব আৰু ইয়াতে আমি ইতিমধ্যে দেখা পাইছিলে যে আপোনালোকে ৰাজীৱ ভৱনৰ পৰা আৰু বহু আপোনালোকৰ কংগ্ৰেছ কৰ্মীক আপোনালোকে মাতিছে ইয়াত প্ৰতিবাদ কেনেধৰণে কৰিব এতিয়া আমি ধন্যবাদ জনাম মুখ্যমন্ত্ৰীগৰাকী পোনপটীয়া সম্প্ৰচাৰত তেওঁ ভাষণ এই মুহূৰ্তত আগবঢ়াই আছে আমি এবাৰ পোনপটীয়াকৈ যাম দুখীয়া ৰাইজক আমি বেছিকৈ সহায় কৰিম সেই প্ৰতিশ্ৰুতি মই আজিয়ে আপোনালোকক দি থৈ গ'লো আৰু আপোনালোকে যদি কৰবাত কিবা অসুবিধা পায় দুখীয়া মানুহ যদি কিবা আঁচনিৰ পৰা বঞ্চিত হয় আপোনালোকে লগে লগে মোক আপোনালোকে জনাব বিপ্লুৰঞ্জন শৰ্মাক জনাব আমি দুখীয়া মানুহক যিমান পাৰো আমি সহায় কৰিম সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব খুজিছো আমাৰ কাৱৈমাৰী এফআৰইউখন এই অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ব্যৱস্থা এই হস্পিটালখনক আমি এখন মডেল হস্পিটাললৈ ৰূপান্তৰ কৰিম যাতে চামুগুৰি ৰাইজে সকলো সুবিধা পাব পাৰে আমাৰ কাৱৈমাৰী মিনি ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে আৰু ভালকৈ নিৰ্মাণৰ কাৰণে আজিৰ সভাতে মই 3 কোটি টকাৰ আৰু এটা সহায় মই আজিৰ সভাতে আপোনালোকক ঘোষণা কৰিছো আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলখনৰ বিল্ডিং নিৰ্মাণৰ বাবে মই আজিৰ সভাতে 8 কোটি টকা আজিৰ সভাতে মই ঘোষণা কৰিছো শ্ৰদ্ধা ৰাইজ ইয়াৰ উপৰিও আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা বৰ্তমান যিটো চামুগুৰিৰ অঞ্চল কলিয়াবৰ বিধানসভা সমষ্টিলৈকে গৈছে সেই সমষ্টিতে আমি 16,635টা ভোটত আমি লিড লৈছিলো অৰ্থাৎ এই এৰিয়াটোৱে হ'ল আমবাগান অঞ্চল আৰু আমবাগান অঞ্চলৰ পৰাই আমি আটাইতকৈ বেছি ভোটত
আমি লিড ল'বলৈ সক্ষম হৈছিলোঁ। ইলেকশ্যনৰ মিটিঙত আহোঁতে মই কৈছিলোঁ যে ইলেকশ্যনৰ পিছত মই আমবাগানত আহিম। বহুদিন মোৰ আমবাগানত অহা হোৱা নাই আৰু আমবাগানত মই নিজে আহি ৰাইজক মোৰ কৃতজ্ঞতা জনাম। মোৰ প্ৰথম আজি চামুগুৰিত ভৰি দিয়ে মই প্ৰথম চামুগুৰিৰ ৰাইজক অন্তৰৰ গভীৰতম কোণৰ পৰা মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই সমষ্টিটোৰ বিজয় অহংকাৰৰ বিৰুদ্ধে বিজয়। এজন মানুহে কিমান অহংকাৰী হওক, কিন্তু যেতিয়াই অহংকাৰী হৈ আমি গৈ থাকিম তেতিয়া ওপৰত ঈশ্বৰে হওক আল্লাই হওক কোনেও অহংকাৰীক কেতিয়াও জীয়াই থাকিবলৈ নিদিয়ে। অহংকাৰীৰ পতন যুগে যুগে হৈছে আৰু এইবাৰো অহংকাৰী ৰকিবুল হুছেইনৰ পতন চামুগুৰিত আমি নিজে সকলোৱে দেখা পালোঁ। এজন মানুহৰ দেউতাকো এটা জেগাৰ পৰা MLA হ'ব, পুতেকো এটা জেগাৰ পৰা MLA হ'ব, নাতিয়েকো একেটা জেগাৰ পৰা MLA হ'ব। চামুগুৰিৰ পৰা কলিয়াবৰলৈ যাওঁতে আমবাগানৰ ৰাইজে ৰকিবুল হুছেইনক বুজাই দিলে যে আমিও আপোনাৰ অহংকাৰ খতম কৰিব পাৰোঁ, আমিও আপোনাৰ অহংকাৰ নোহোৱা কৰিব পাৰোঁ। আজি মই বিশ্বাস কৰোঁ যে এই চামুগুৰিৰ নিৰ্বাচনে অসমৰ ৰাজনীতিলৈ এক নতুন পৰিৱৰ্তন আনিলে আৰু 2026ত বিজেপি আৰু AGPৰ বিজয় 100% আকৌ এবাৰ নিশ্চিত কৰিলে। কৰিলে নে নাই? নিশ্চিত কৰিলে নে নাই? সঁচাই কৰিছেতো। 26ত বিজেপি জিকিব নে নাই? লাহে লাহে কৈছে নেকি? জিকিব নে নাই? বিজেপি জিকিব। AGP জিকিব নে নাই? জিকিব, একদম জিকিব। বহুত ধন্যবাদ। এই ইলেকশ্যনত আমাক একেবাৰে ওচৰৰ পৰা আমাৰ মন্ত্ৰীসভাৰ পৰা এই ইলেকশ্যনৰ দায়িত্ব ল'বলৈ মই বিমল বৰা ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আৰু তেখেতে প্ৰায় এমাহ ডেৰমাহ সময় চামুগুৰিত ইলেকশ্যনৰ বাবে সময় দিছিলে। আমাক সকলোকে একত্ৰিত কৰি নিৰ্বাচনটোত আগুৱাই লৈ গৈছিলে। মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে বিমল বৰা ডাঙৰীয়াৰ কাৰণে এটা দীঘল হাত চাপৰি আপোনালোকে নিশ্চয় মাৰিব। শ্ৰদ্ধা ৰাইজ, কামাখ্যাত আছা নিৰ্বাচনেই হওক বা ডিপ্লুৰঞ্জন শৰ্মাৰ নিৰ্বাচনেই হওক, কেশৱ মহন্ত ডাঙৰীয়াই যেতিয়াৰ পৰাই এই অঞ্চলটো কলিয়াবৰলৈকে গৈছে আৰু তাৰ আগৰ পৰা তেখেতে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ বাবে সদায় চিন্তা কৰি আহিছে। মই ৰাইজক অনুৰোধ কৰিম আপোনালোকে কেশৱ মহন্ত ডাঙৰীয়াৰ কাৰণেও এটা দীঘলীয়া হাত চাপৰি মাৰি দিব আৰু তেখেতক আশীৰ্বাদ কৰিব। এই নিৰ্বাচন আমি খেলিম নেখেলিম, জিকিম নিজিকিম, এজন মানুহে একেবাৰে ওচৰৰ পৰা এই নিৰ্বাচনত নেতৃত্ব দিছিল, দিনে ৰাতিয়ে কষ্ট কৰিছিল আৰু সেইজন ব্যক্তিৰে নাম হ'ল বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া। মই আপোনালোকক অনুৰোধ কৰিম জিতু গোস্বামী ডাঙৰীয়াৰ কাৰণেও আপোনালোকে এটা দীঘলীয়া হাত চাপৰি মাৰি তেখেতক যেন আশীৰ্বাদ কৰে। শ্ৰদ্ধা ৰাইজ, কেইটামান মাহে হওক বা ডেৰটা বছৰে হওক চামুগুৰি সমষ্টিৰ ৰাইজে ডিপ্লুৰঞ্জন শৰ্মাক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে। ইয়াৰ পিছত চামুগুৰিৰ কলেবৰ পৰিৱৰ্তন হ'ব,
নতুন চামুগুৰি হ'ব কিন্তু ৰাইজক আমি কথা দিছো নতুন চামুগুৰিটো ৰকিবুল হুছেইনৰ পৰিয়ালত আমি সকলোৱে লগ লাগি আকৌ এবাৰ পৰাস্ত কৰিম 26তো তেওঁক আকৌ এবাৰ আমি ইলেকশ্যনত হৰুৱাম সেই সংকল্প আৰু কিন্তু সময় হৈছে সময় বাণিজ্যিক বিৰতি